আমাৰ ইউটিউব চেনেল এডিআৰ আড্ডালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ আপোনাৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ, য'ত আপোনাৰ ধৰক আপোনাৰ পৰীক্ষাৰ সময়ত আমি চাওঁ মানে কিছুমান সংখ্যা তেনেকৈ থাকে য'ত আপোনাৰ নাম্বাৰটো ৰিপিটিং হৈ আছে আৰু নাম্বাৰখিনি আমাৰ ফ্ৰেকশ্যনত আপোনাৰ কনভাৰ্ট কৰিব দিয়ে। আমাৰ দশমিক সংখ্যা যিখিনি আপোনাৰ ৰিপিট হৈ আছে সিহঁতক আপোনাৰ ফ্ৰেকশ্যনৰো কনভাৰ্ট কৰিব দিয়ে বা কয় মানে আপোনাৰ p/q ফৰ্মত লিখিব বা ৰেচন নাম্বাৰত লিখিব লাগে, হয়নে? তো আমি এনেকৈ সংখ্যাত আমি কেনেকৈ লিখোঁ চাওঁ। এতিয়া 0.3 বাৰ আছে, এইটো আমি পৰীক্ষাত এনেকৈ দি থাকিব পাৰে, হয়নে? তো মানেটো কি হয়, মানে যিটো সংখ্যা ৰিপিট কৰিব তাৰ ওপৰত কি হয়, ওপৰত এটা বাৰ থাকে, মানে এটা লাইন দিয়া থাকে, ঠিক আছেনে? এতিয়া আমি যদি আমাৰ ক্লাছ 9-10 ষ্টেণ্ডাৰ্ডৰ যদি আমি NCERT কিতাপ চাওঁ, তাতে আমি এইখিনি পাওঁ, আমি কেনেকৈ ছল্ভ কৰিব লাগে আমি পাওঁ। কিন্তু এনেকৈ ছিষ্টেমত যদি আমি পৰীক্ষাৰ যদি ছল্ভ কৰিব যাওঁ, তেতিয়া আমাৰ পৰীক্ষাৰ সময়টো গুচি যাব, হয়নে? তো এনেকৈ কুৱেশ্যন যদি আমি ছল্ভ কৰিব যায়, সদায় মনত ৰাখিব আমাৰ নিউমাৰেটৰ ভেলু, মানে ওপৰৰ যিটো সংখ্যা থাকে নিউমাৰেটৰৰ যিটো ভেলু হ'ব সদায় এইটো আপোনাৰ গিভেন নাম্বাৰ মাইনাছ ৰিপিটিং নাম্বাৰ হ'ব, আৰু তলৰ সংখ্যাটো কি হ'ব, ডিনোমিনেটৰ কি হ'ব? চ' ডিনোমিনেটৰৰ ভেলুটো যিটো সদায় মনত ৰাখিব, এইটো আফটাৰ ডেচিমেল হ'ব, ডেচিমেলৰ পিছৰ নাম্বাৰখিনি হ'ব দশমীৰ পিছত। কিন্তু দশমীৰ পিছত যদি নাম্বাৰ ৰিপিটিং কৰে যিমান নাম্বাৰ ৰিপিট কৰিব সদায় একটা নাম্বাৰ ৰিপিটিঙৰ কাৰণে 9 আহিব, ৰিপিটিং নাম্বাৰৰ কাৰণে 9 আহিব, এণ্ড নন ৰিপিটিং নাম্বাৰৰ কাৰণে 0 আহিব। চ' আমি আপোনাৰ এতিয়া ফৰ্মুলাটো ইউজ কৰিব যাওঁ। চাওক ইয়াত আমি চাইছোঁ আমাৰ 0.3 বাৰ দিয়া আছে, মানে 3 ৰিপিটিং কৰি আছে। তো 3 ৰিপিট কৰি আছে, 3 কাৰণে কি আহিব, তলত 9 আহিব। ক্লিয়াৰ? কোনো এটা নাম্বাৰ ৰিপিট নকৰে এনেকৈ আছে নে? বোলে স্যাৰ ৰিপিট নকৰা এনেকৈ কোনো নাম্বাৰ নাই, তো আমাৰ ইয়াত 9 ফিনিছ। এতিয়া নিউমাৰেটৰ চাওঁ, নিউমাৰেটৰ কি আছে বোলে স্যাৰ গিভেন নাম্বাৰ যিটো আছে সেইটো লিখিব। কিন্তু গিভেন নাম্বাৰ এটা মনত ৰাখিব, উইদাউট ডেচিমেল হ'ব লাগে, ডেচিমেল নহয়খিনি লিখিব লাগিব, বুজিছেনে? অ'কে, এতিয়া আমি আমাৰ নাম্বাৰটো লিখিছোঁ 3/9। এতিয়া কোনো নাম্বাৰ তেনেকৈ ৰিপিট হোৱা নাই, এনেকৈ কোনো নাম্বাৰ নাই, চবখিনি ৰিপিটিং হৈ আছে। চ' আমাৰ এনচাৰ কি হ'ল 3/9। এতিয়া আমাৰ এনচাৰত 3/9 হ'ব পাৰে বা এইটো 1/3 হ'ব পাৰে, দুটা একেটাই হয় কথা, ঠিক আছে ন? এতিয়া ধৰক আমি আপোনাৰ কাৰণে দিছোঁ আৰু এটা কুৱেশ্যন ধৰক 2-3 বাৰ দিয়া আছে। ইয়াত আপোনাৰ 2-3 ৰিপিট কৰি আছে, তো 2-3 ৰিপিট কৰাৰ কাৰণে 2-3 আমি লিখিম। কোনো নাম্বাৰ ৰিপিট কৰা নাই তেনেকৈ কোনো নাই, তো আমি তেনেকৈ ৰাখি দিছোঁ। আৰু 2 ৰিপিট কৰি আছে 2 কাৰণে 9, 3 ৰিপিট কৰিছে 3 কাৰণে 9। ক্লিয়াৰ? দুটা নাম্বাৰ ৰিপিট হৈ আছে, দুটা 9 তলত আহিলে, ওপৰত 23 থাকিলে। আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া আপোনালোকৰ কাৰণে এইটোৰ এনচাৰ কি হ'ব, এইটো আপোনালোকে লিখিব 1-2-3 বাৰ। এইটো কি হ'ব, এইটো আপোনালোকে কমেণ্ট বক্সত জনাব। আই হোপ আপোনালোকে চবে গম পাইছে, ভাল পাইছে ভিডিঅ'টো, আৰু সেইটো কাৰণে আপোনালোকৰ ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ এভৰিৱান ফৰ ৱাচিং দ্য ভিডিঅ'।